নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ADRE 2026ৰ যিখন নতুন চিলেবাছ হ'ব, বহুত সলনি হ'ব। কি থাকিব তাৰ সম্পৰ্কে আপোনালোকৰ নতুন যিখন চিলেবাছ হয় সেই সম্পৰ্কে মই আপোনালোকক ভিডিঅ'টো জনাই দিয়া হ'ব। লগতে সম্পূৰ্ণ চিলেবাছ যিখিনি নতুন চিলেবাছ কি ছাবজেক্ট থাকিব, এই কি টপিক আপোনালোকে পঢ়িব লাগিব এক্সট্ৰাকৈ, এই সকলোখিনি কথা আপোনালোকে চিলেবাছখন ইয়াৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা জানিব পাৰিব। লগতে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ADRE 3.0 কমপ্লিট চিলেবাছ আপোনালোকে জানিব পাৰিব, যিখন 2026 বৰ্ষৰ ক্ষেত্ৰত ADRE 3.0 ক্ষেত্ৰত হ'বলগীয়া গৈছে যিখন চিলেবাছ হয়, সেই চিলেবাছখনৰ কথা আপোনালোকে জানিব পাৰিব। কি থাকিব, নতুন টপিক আপোনালোকে পঢ়িব লাগিব, আৰু কি আপোনালোকৰ নতুন সংযোজন হ'ব, সকলোখিনি কথাও জানিব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' ADRE 3.0 যদি আপোনালোকে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে 80% প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ লোৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই দিব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে, এই কোৰ্চটো যি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক নপঢ়ি ল'ব, বেলেগ কোনো কোৰ্চ নকৰি ল'ব, সকলোখিনি এই কোৰ্চটোৰ আণ্ডাৰতে আপোনালোকৰ বাবে ছাফিচিয়েণ্ট হ'ব। সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে পাই যাব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো 1-2 দিনৰ ভিতৰতে শেষ হ'ব। চ' সোনকালে গৈ বাই কৰি লওক, কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' এতিয়া আহিলোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। চ' কোৰ্চটো কেনেকৈ বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব, 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি কোৰ্চটো বাই কৰাৰ পাছত সকলোখিনি কৰি দিয়া হ'ব। লগতে কোৰ্চটো আপোনালোকে হোৱাটছআপ যোগে গোটেইখিনি পাই যাব। চ' এতিয়া মই আপোনালোকক এই কোৰ্চটোত কি পাব বা কি জানিব, মই সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। ADRE 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADRE 3.0 গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' ইয়াত দেখিব পাইছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ এই কোৰ্চটোৰ আপোনালোকে লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এই কোৰ্চটো আপোনালোকে উপলব্ধ পাব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ কি ছাবজেক্ট লাভ কৰিব পাৰিব, ইয়াত আপোনালোকে ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাই যাব। কমপ্লিট চিলেবাছ কভাৰ আছে, আৰু এইখিনি পঢ়িলে আপোনালোকে বেলেগ কোনো পঢ়িবলগীয়া কথা, বেলেগ কোনো বুক দৰকাৰ নাই, বেলেগ কোনো কোৰ্চ দৰকাৰ নাই, সকলোখিনি ইয়াতে আপোনালোকে উপলব্ধ পাই যাব। চ' ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম লিটো লাভ কৰিব পাৰিব, ইণ্ডিয়া লিটো লাভ কৰিব পাৰিব, আপোনালোকে ৱৰ্ল্ড লিটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু বাকী আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'ব নালাগে, একদম আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ADRE 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ আপোনালোকে 10খন ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ যিমানখিনি এক্সাম পাতিছে তাৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ ছেট, সেইখিনিও আপোনালোকে কোৰ্চটো আনতে লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে, একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। এতিয়া কোৰ্চটো কেনেকৈ বাই কৰিব, এই কোৰ্চটো বাই কৰিব জাষ্ট হোৱাটছআপত আপোনালোকে মেছেজ কৰিলে হ'ল, 9181267278। হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিয়াৰ পিছত আপোনালোকে গোটেইখিনি কোৰ্চ আপোনালোকে হোৱাটছআপ যোগে গোটেইখিনি পাই যাব 5 মিনিট উইদিন 5 মিনিটৰ ভিতৰত। চ' আপোনালোকে কোৰ্চটো বাই কৰিব কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হৈ যাব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। যিখিনি কমপ্লিট চিলেবাছ সম্পৰ্কে মই আপোনালোক জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে গ্ৰেড 3 চিলেবাছ সম্পৰ্কে মই জানিব বিচাৰিছোঁ। গ্ৰেড 3 চিলেবাছৰ যিখিনি জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছ হওক, প্ৰথমতে কি পঢ়িব লাগিব, তাৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব গ্ৰেড 3 ক্ষেত্ৰত ইণ্ডিয়ান হিষ্ট্ৰী উইথ স্পেচিয়েল ৰেফাৰ্ছ টু আছামৰ বিষয়ে পঢ়িব লাগিব, ইণ্ডিয়ান এণ্ড আছাম জিঅ'গ্ৰাফীৰ বিষয়ে পঢ়িব লাগিব, ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ বিষয়ে পঢ়িব লাগিব, ইকনমি অফ ইণ্ডিয়া এণ্ড আছামৰ বিষয়ে পঢ়িব লাগিব, জেনেৰেল ছায়েন্সৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব, কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে পঢ়িব লাগিব, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেলৰ ওপৰত পঢ়িব লাগিব, ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমৰ ওপৰত পঢ়িব লাগিব, এৱাৰ্ড, স্পৰ্ট, বুক এণ্ড অথৰৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। বাকী ইংলিছ লেংগুৱেজত আপোনালোকে পঢ়িব লাগিব ৰিডিং কম্প্ৰিহেনশ্যন, গ্ৰামাৰ, টেন্স, ভইচ, নেৰেশ্যন, আপোনালোকৰ সমাৰ্থক শব্দ, বিপৰীত শব্দ, ভকেবুলাৰী, এনেকুৱা ধৰণৰ আপোনালোকৰ ইংলিছ গ্ৰামাৰ টপিকখিনি পঢ়িব লাগিব। আৰু ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব এনালজি, ক্লাছিফিকেশ্যন, চিৰিজ, নাম্বাৰ, এলফাবেটৰ ওপৰত পঢ়িব লাগিব, কোডিং, ডিকোডিং, ব্লাড ৰিলেশ্যন পঢ়িব লাগিব, ডাইৰেকশ্যন চেঞ্চৰ ওপৰত পঢ়িব লাগিব, লজিকেল ৰিজনিঙৰ ওপৰত পঢ়িব লাগিব, ভেন ডায়েগ্ৰামৰ ওপৰত আপোনালোকে পঢ়িব লাগিব। আৰু যিখিনি কোৱান্টিটিভ এপ্টিটিউড থাকে তাৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব নাম্বাৰ চিষ্টেম, তাৰপৰা চিম্প্লিফিকেশ্যন, পাৰ্চেণ্টেজ, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চন,
ক্যালকুলেশ্যন, এভাৰেজ, প্ৰফিট এণ্ড লছ, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, মেনচুৰেশ্যন, এইখিনি আপোনালোকে টপিক পঢ়িব লাগিব। তাৰপিছত আপোনালোকে ডাটা ইণ্টাৰপ্ৰেশ্যনটো আপোনালোকে পঢ়িব লাগিব। এইখিনি টপিক আপোনালোকে পঢ়িব লাগিব গ্ৰেড 3 ক্ষেত্ৰত। চ' এই গোটেইখিনি আপোনালোকে আমাৰ যিটো কোৰ্চটোতে গোটেইখিনি আপোনালোকে উপলব্ধ পাই যাব। চ' কোৰ্চটো বাই কৰিলে গোটেইখিনি আপোনালোকে নিশ্চয় পাই যাব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, তাত মেছেজ কৰিলে হ'ল। আৰু আপোনালোকৰ বাবে 50% অফাৰ দিয়ে আছোঁ লিমিটেড টাইমৰ কাৰণে। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। আৰু গ্ৰেড 4 ক্ষেত্ৰত যিখন চিলেবাছ হয় সেইটো জনাই দিব বিচাৰিছোঁ। ইয়াৰ ক্ষেত্ৰত আপোনালোকে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত আপোনালোকে পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী, ফ্ৰীডম মুভমেণ্টৰ ওপৰত আপোনালোকৰ কুৱেশ্যন বহুখিনি দেখিবলৈ পাব। আছাম হিষ্ট্ৰী পঢ়িব লাগিব, কালচাৰ পঢ়িব লাগিব, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া পঢ়িব লাগিব, আছাম ইণ্ডিয়ান পলিটি বেছিকৰখিনি পঢ়িব লাগিব, জেনেৰেল ছায়েন্সৰ বেছিক লেভেলৰখিনি পঢ়িব লাগিব, কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে চাবই লাগিব। আৰু এই সকলোখিনি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতে এই সকলোখিনি আপোনালোকে উপলব্ধ পাব। গভৰ্ণমেণ্ট স্কিমৰ পৰা আদি কৰি সকলোখিনি আমাৰ যিটো কোৰ্চ হয় কোৰ্চটোতে আপোনালোকে উপলব্ধ পাই যাব। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ আপোনালোকে ৰিভিউখিনি নিশ্চয় দেখিব পাইছে। আৰু ইংলিছ লেংগুৱেজৰ আগতে বেছিক গ্ৰামাৰ পঢ়িব লাগিব, ভকেবুলাৰী পঢ়িব লাগিব, চেণ্টেঞ্চ ফৰ্মেশ্যনটো পঢ়িব লাগিব, ৰিডিং কম্প্ৰিহেনশ্যন চাব লাগিব সেইখিনি টপিক। আৰু ৰিজনিং এবিলিটিৰ ক্ষেত্ৰত এনালাইচিছ, চিৰিয়াছ ওৱান আউট সেইটো পঢ়িব লাগিব, কোডিং ডিকোডিং চাব লাগিব, ডাইৰেকশ্যন চেঞ্জ চাব লাগিব, বেছিক লজিকেল ৰিজনিংখিনি চাব লাগিব। ইমান হাৰ্ড লেভেলৰ নালাগে গ্ৰেড 4 ক্ষেত্ৰত, বাকী গ্ৰেড 3 ক্ষেত্ৰত অলপ হাৰ্ড লেভেল লাগিব। চ' এইখিনি আপোনালোকে চাব লাগিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় মেথমেটিক্সৰ ক্ষেত্ৰত নাম্বাৰ চিৰিজ চিষ্টেমটো আপোনালোকে চাব লাগিব। আৰু এডিশ্যন, ছাবষ্ট্ৰেকশ্যন, মাল্টিপ্লেক্সন, ডিভিজন যিটো বটমাছ ৰুল আছে সেইটোৰ ওপৰত কুৱেশ্যন আহে। পাৰ্চেণ্টেজ চাব লাগিব, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন 2-3টা আপোনালোকে দেখিবলৈ পাব। ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ আপোনালোকৰ কুৱেশ্যন দেখিবলৈ পাব। এভাৰেজৰ ওপৰত আহিব, চিম্পল প্ৰব্লেমছ অন টাইম এণ্ড ৱৰ্কৰ ওপৰত কুৱেশ্যন আহিব, চিম্পল মেনচুৰেশ্যনৰ ওপৰত আপোনালোকে কুৱেশ্যন দেখিবলৈ পাব। এই সকলোখিনি আপোনালোকে পঢ়িব লাগিব গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত মই যিখিনি চিলেবাছ আপোনালোকক জনালোঁ টপিক। আৰু সেইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব। এই টপিকখিনি ডিটেইলছত পঢ়িব লাগিব, এনালাইচিছ কৰিব লাগিব। আৰু এই সকলোখিনি ডিটেইলছত টপিক এনালাইচিছ পৰা আদি কৰি এই টপিকৰ ওপৰত যিখিনি কুৱেশ্যন এনচাৰ হ'ব পাৰে সেই কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতে আপোনালোকে উপলব্ধ পাই যাব। চ' কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু সেই কোৰ্চটো বাই কৰিলে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। সকলোখিনি আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতে উপলব্ধ আছে। আৰু কোৰ্চটো বাই কৰিব কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে আপোনালোকে কোৰ্চটো পাই যাব। 9181267278 এই হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিব, আপোনালোকে কোৰ্চটো উপলব্ধ হোৱাটছআপতে পাই যাব। চ' আপোনালোকে এটা বেষ্ট অপৰচুনিটি হয় কোৰ্চটো বাই কৰিব জাষ্ট হোৱাটছআপত হাই বুলি মেছেজ কৰিলে